নমস্কাৰ, মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা আহিবলগীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আৰু কেইঘণ্টামান পিছত পুৰণি বছৰ মেলানি মাগিব, নতুন বছৰৰ আগমন হ'ব, এটি নতুন আশা। গতিকে নতুন বছৰ মানে এটি নতুন আশা উদ্দীপনাৰে যাতে সকলোৱে আগবাঢ়ি যাব পাৰে তাকে কামনা কৰিছোঁ। হয়তো আমাৰ এই বছৰবিলাকত প্ৰত্যেকটা ইংৰাজী বৰ্ষৰ লগত আমাৰ এটা বিশেষ সম্পৰ্ক ৰৈ আছে, আপোনালোকে চাব পাৰে। কাৰণ আমাৰ যিকোনো বিষয়বস্তু, হয়তো আমাৰ বৈবাহিক জীৱন হওক, জন্ম মৃত্যু হওক, প্ৰত্যেকটা আমাৰ শিক্ষা দীক্ষা সকলোখিনি কিন্তু এতিয়াও ইংৰাজী মাহ তাৰিখৰ লগতে সম্পৰ্কিত হৈ আছে। আপোনালোকে চাব পাৰে। অসমীয়াটো আমাৰ হয়, কিন্তু আমাৰ প্ৰত্যেকটা লাইফৰ ঘটনাবহুল যিবিলাক ঘটনা আছে সেইবিলাক আপোনালোকে দেখিব চব ইংৰাজী মাহ তাৰিখৰ লগত সম্পৰ্কিত হৈয়ে আছে। আৰু সেইটো আমাৰ এটা চলি অহা যিটো পৰম্পৰাৰ নিচিনা চলি আহিছে, যে যদি আপোনাক সোধে যে আপুনি মাঘ মাহৰ কোন তাৰিখে জন্ম পাইছে, আপুনি ক'ব নোৱাৰিব। যদি আপুনি সোধে যদি আপুনি জানুৱাৰী মাহৰ কোন তাৰিখে আপোনাৰ জন্ম হৈছে, আপুনি ক'ব পাৰিব। তাৰমানে যিটো বস্তুৰ ওপৰত বেছি চৰ্চা চলি থাকে, বিশেষকৈ প্ৰভাৱ বিস্তাৰ কৰি আছে এতিয়ালৈকে আমাৰ প্ৰত্যেকটা যিকোনো জীৱনৰ ডাটাখিনি, যি ডাটাই এণ্ট্ৰি হৈ আছে, ক'ব লাগিলে চব ইয়াতে সোমাই আছে, এই ইংৰাজী মাহতে সোমাই আছে। যদি আপোনাৰ বিবাহৰ কথা, মোৰ বিশেষকৈ যদি মোক যদি সোধে কোনোবাই আপোনাৰ জন্ম সময়, মই ক'ম যে মই আগষ্টৰ জন্ম। শাওণ মাহ জানো, কিন্তু তাৰিখটো কিন্তু নাজানো। কিয়? সেইটো অভ্যাসেই নাই আমাৰ। এতিয়া কিন্তু মই কৈ দিম যে মোৰ 9 তাৰিখে আগষ্টৰ 9 তাৰিখে জন্ম হৈছিল। চনটো কৈ দিম যে ইংৰাজী ইমান চনত, ঠিক সেইদৰে কথা। গতিকে নতুন বছৰে প্ৰতি বছৰে আহিব, কিন্তু পুৰণি বছৰে মেলানি মাগি থাকিব। কিন্তু সেই পুৰণি বছৰৰ লগতে আমাৰ জীৱনৰ প্ৰত্যেকটো সকলোৰে জীৱনৰ এটা মূল্যৱান বিষয়বস্তু লুকাই আছে। আৰু যদি আপোনাৰ জীৱনত হওক, আপোনাৰ জন্ম তাৰিখ হওক, আপোনাৰ বিবাহ হওক, আপোনাৰ জীৱনত প্ৰথম সন্তান কেতিয়া লাভ কৰিলে, আপুনি ক'ব পাৰিব যে ইংৰাজী ইমান তাৰিখ ইমান সময়ত। কাৰোবাৰ প্ৰেম বিবাহত পৰিণত হৈছিল, সেই সময়, সেই চন। হয়তো কোনোবাই গভীৰ প্ৰেমৰ পৰা বিচ্ছেদ হৈছে, সেই সময়, সেই চন। আপোনাৰ পিতৃ মাতৃ কোনো যিবিলাকে হেৰুৱাইছে যদি সোধে, আপুনি ক'ব পাৰিব যে মই ইংৰাজী ইমান চনত। তাৰমানে এই সময় এটা গতি আগুৱাই গৈছে, এঠাইত ৰৈ গৈছে। কিন্তু স্মৃতিৰ সঁফুৰা যদি আপুনি খুলি চায়, কিন্তু আপোনালোকে সেই ইংৰাজী মাহ তাৰিখ চনটোহে মনত আছে। গতিকে বহুতে কয় যদিও সেইকাৰণে আমি গুৰুত্ব দিব লগা হৈ যায়, দি আহিছোঁ। কাৰণ এতিয়া এইটোৱে আমাৰ চলি আহিছে, আমি এইদৰেই ৰাখি আহি আছোঁ, আমাৰ চৰ্চাৰ য'ত আছে। গতিকে নতুন বছৰটো সকলোৰে কাৰণে আনন্দমুখৰ হওক। যি গ'ল গ'ল, দুখ ভাগৰ কষ্ট সুখ দুখ অতীত হৈ গ'ল, কিন্তু যিখিনি ৰ'ব লগা আছে সেইখিনি আপোনাৰ ইতিমধ্যে নিজৰ স্মৃতিৰ সঁফুৰাত কিন্তু ৰৈ গ'ল। আগন্তুক অহা সময়ত আপুনি উভতি গ'লে সেই চন তাৰিখটোৱে আপোনাৰ ইংগিত কৰিব যে ইমান চনত ইমান তাৰিখ। গতিকে সকলোৰে মংগল কামনা কৰিলোঁ, সকলোৱে সুখে থাকক, সকলোৰে শুভ হওক, ভগৱানে সকলোৰে মংগল কৰক। যিসকলৰ আপোনাৰ হয়তো মই আগতে ৰাখিবলৈতো কৈছোঁ কিছুমান, সেইটো গোটেইখিনি হ'ব নহ'বও পাৰে, সেইটোও কথা কৈয়ে দিছোঁ। গতিকে নতুনখিনিত নতুন উদ্যম সাহস, মুখ্য এটা কথাই কৈছোঁ যে সাহসৰ প্ৰয়োজন, ধৈৰ্যৰ প্ৰয়োজন। গতিকে জীৱনত আগুৱাই যাব লগা হ'লে সফলতাৰ
ষ্টেপ দিব লগা হ'লে আপুনি কষ্ট কৰিবই লাগিব, কাৰণ কষ্ট পৰিশ্ৰম অবিহনে সফলতাৰ মুখ কোনো নেদেখে। মই ভাগ্য ভাল বুলি ক'লেও আপুনি যদি নিজৰ পৰিশ্ৰম কৰিবলৈ অনিচ্ছুক হয়, ভাগ্যই আপোনাক লগ নিদিয়ে। এৰিছোঁ। সকলোৰে মংগল হওক, ভালে থাকক, কুশলে থাকক। বিশেষ আজি নকওঁ, সকলোকে অকল শুভেচ্ছা জনালোঁ, সকলোৰে শুভকামনা জনাই মই জ্যোতিষী এষ্ট্ৰলজাৰ এন কুমাৰে ইমানতে সামৰণি মাৰিলোঁ। আপোনালোকৰ আশা, উদ্দীপনা, ইচ্ছা ওপৰতে মোৰ চেনেলটো চলি থাকিব।